Namaskar. The girl I am, the chains I lead, girls on the front lines of crisis. অৰ্থাৎ মই যিজনী ছোৱালী, মই নেতৃত্ব দিয়া পৰিৱৰ্তন, সংকটৰ সন্মুখৰ লাইনত থকা ছোৱালী। আজি আন্তৰ্জাতিক কন্যা শিশু দিৱস। আমি পালন কৰি আহিছোঁ আন্তৰ্জাতিক কন্যা শিশু দিৱস আৰু এইটো হৈছে এইবাৰৰ উদ্দেশ্য। এই দিনটো হৈছে প্ৰতিটো কন্যা শিশুৰ অধিকাৰ, শক্তি আৰু সম্ভাৱনাক সন্মান জনোৱাৰ এটা বিশেষ দিন। এই দিৱসৰ উদ্দেশ্য কেৱল উৎসৱ নহয়, এইটো আমি সদায় মনত ৰাখিব লাগিব যে প্ৰতিটো ছোৱালীয়ে পাব লাগে শিক্ষা, সুৰক্ষা আৰু সন্মান আৰু সুযোগ নিজৰ জীৱন গঢ়িবলৈ। এটি কন্যা শিশু কোনো দুখৰ কাৰণ নহয়, তেওঁ হৈছে এখন ঘৰৰ আধাৰ, এখন সমাজৰ শক্তি আৰু ভৱিষ্যতৰ আশা। যেতিয়া এটা ছোৱালী শিক্ষিত হয়, এখন সম্পূৰ্ণ সমাজ শিক্ষিত হৈ উঠে আৰু যেতিয়া এটা ছোৱালীক সন্মান কৰা হয় তেতিয়া সম্পূৰ্ণ মানৱতা সঁচাকৈ মানৱীয় হৈ উঠে আৰু যেতিয়া এটা ছোৱালীয়ে নিজৰ ওপৰত বিশ্বাস ৰাখে তেওঁ হ'ব পাৰে অপ্ৰতিৰোধ, তেওঁ সকলো কামেই কৰিব পাৰে। কিন্তু শক্তিৰ সৈতে আহে দায়িত্বও। কেতিয়াবা কিছুমান ছোৱালীয়ে এই শক্তিক ভুলভাৱে ব্যৱহাৰ কৰাৰ ফলত অহংকাৰ, মিছা অভিযোগ বা স্বাধীনতাৰ নামত আনক আঘাত কৰাৰ ফলত এখন সমাজ দূষিত হয়, কলুষিত হয়। এইটো হৈছে শক্তিৰ অপব্যৱহাৰ। সঁচা শক্তি ডমিনেশ্যনত নহয়, সঁচা শক্তি হৈছে সত্য, সহানুভূতি আৰু সন্মানতা। সেয়েহে আজিৰ দিনটোত আমি সকলো পেৰেণ্টছ, সকলো ছোৱালী, সকলো কন্যা আমি এইটো প্ৰতিজ্ঞা কৰিব লাগে যে প্ৰত্যেক কন্যা শিশুক আমি প্ৰতিটো কন্যা শিশুক উঠি অহাত আমি সহায় কৰিব লাগে আৰু কন্যা শিশুৰ শক্তিক সঠিক ব্যৱহাৰৰ আমি পথ দেখুৱাব লাগে আৰু এজন যাতে ন্যায়সংগত সমাজ যাতে আমি গঢ় দিব পাৰোঁ, আমাৰ কন্যা শিশু কন্যাই যাতে গঢ় দিব পাৰে ভৱিষ্যতে, তাৰ বাবে আমি সকলোৱে সংযত হোৱা উচিত। আমি সকলোৱে চেষ্টা কৰা উচিত আৰু ছোৱালীয়ে ছোৱালীক সহায় কৰাত, ছোৱালীয়ে ছোৱালীক সন্মান দিয়াত, সুযোগ পোৱাত যাতে সহায় কৰিব পাৰে তাৰ বাবে আমি সকলোৱে মূৰ দাঙি উঠাত উচিত আৰু আমি ব্যৱস্থা কৰা উচিত। নমস্কাৰ, ধন্যবাদ।